নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 6ৰ নতুন অসমীয়া পাঠ্যপুথি উন্মেষৰ প্ৰথম পাঠ আমাৰ দেশ কবিতাটিৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ ছাত্ৰীসকল যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু এনেদৰে ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে লাভ কৰা। সো ষ্টুডেণ্টছ আৰু বেছি পলম নকৰি তোমালোকে তোমালোকৰ টেক্সট বুকখনৰ পেজ নম্বৰ 13 উলিয়াই লৈ চোৱা। ইয়াত চোৱা ক্ৰিয়াকলাপ পাঠভিত্তিক 1 নম্বৰত লিখিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াৰ তলতে লিখিছে কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে। ইয়াত তলত 4টা অপশ্যন দিছে। ক নম্বৰত লিখিছে লুইতৰ, খ নম্বৰত লিখিছে দেৱভূমিৰ, গ নম্বৰত লিখিছে হিমালয়ৰ আৰু ঘ নম্বৰত লিখিছে পাটকাইৰ। কবিতাটি ভালকৈ পঢ়িলে তোমালোকে ক'ব পাৰিবা মূৰৰ মুকুট বুলি কবিয়ে হিমালয়ৰ কথা কৈছে। সেইকাৰণে ইয়াত গ নম্বৰ অপশ্যনটি শুদ্ধ হ'ব আৰু তলত দিয়া বক্সত গ নম্বৰটি এনেকৈ পেঞ্চিলেৰে ছেট কৰি দিবা। ইয়াৰ পাছত নেক্সট লিখিছে কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে। ক নম্বৰত লিখিছে হিমালয় পৰ্বত আমাৰ দেশৰ শিৰত মুকুট হিচাপে থকাৰ বাবে। খ নম্বৰত লিখিছে আমাৰ দেশখন ধনে ধানে ৰূপে ৰসে গীতে ভৰি থকাৰ বাবে আৰু গ নম্বৰত লিখিছে পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে আৰু ঘ নম্বৰ অপশ্যনটিত লিখিছে আমাৰ দেশখন পাহাৰ পৰ্বত নদ নদী আদিৰে ভৰি থকাৰ বাবে। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব গ পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে। ইয়াৰ তলত বক্সত গ নম্বৰ অপশ্যনটি তোমালোকে পেঞ্চিলেৰে ছেট কৰি দিবা। ইয়াৰ পাছত নেক্সট 2 নম্বৰ চোৱাত লিখিছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা। সহপাঠীৰ লগত আলোচনা কৰি কোৱা। এই প্ৰশ্নটিৰ উত্তৰ তোমালোকে শ্ৰেণীকোঠাত সহপাঠীৰ লগত আলোচনা কৰিও লিখিব পাৰা নতুবা এনেকৈ লিখিব পাৰা কাৰণ কবিতাটোত কবিয়ে উল্লেখ কৰিছে পুৰাণত ভাৰতত দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। এই স্তৱকৰ পৰা স্পষ্ট হয় যে কবিয়ে পুৰাণ আৰু মহাভাৰতত ভাৰতক দেৱভূমি বুলি উল্লেখ কৰাৰ বাবেই এই উপমা দিছে। ইয়াৰ পাছত নেক্সট 3 নম্বৰ চোৱাত লিখিছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক নম্বৰ চোৱাত প্ৰশ্ন দিছে কবিয়ে কোন ঠাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে। ইয়াৰ উত্তৰত লিখিবা কবিয়ে হিমালয় গিৰিৰাজত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে। ইয়াৰ পাছত নেক্সট খ নম্বৰ চোৱাত লিখিছে কবিয়ে অমৃত ধাৰা ক'ত বৈছে বুলি কৈছে। ইয়াৰ উত্তৰত লিখিবা কবিয়ে অসম মাতৃৰ বুকুত অমৃত ধাৰা বৈছে বুলি কৈছে। ইয়াৰ পাছত নেক্সট প্ৰশ্নটিত চোৱা গ নম্বৰত ইয়াত লিখিছে কিহে অসমী আইৰ গাৰ জেউতি চৰায়। ইয়াৰ উত্তৰত লিখিবা তোমালোকে শুকুলা পাতৰ ৰিহা মেখেলাই অসমী আইৰ গাৰ জেউতি চৰায়। ইয়াৰ পাছত নেক্সট ঘ নম্বৰ প্ৰশ্নটিত চোৱাত লিখিছে দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে। ইয়াৰ উত্তৰত লিখিবা কবিয়ে দেৱভূমি বুলি আমাৰ দেশৰ কথা কৈছে। ইয়াৰ পাছত নেক্সট 19 নম্বৰ প্ৰশ্নটিত চোৱাত লিখিছে কবিয়ে অসমী আইয়ে কিহৰ হাতেখৰি পিন্ধে বুলি কৈছে। ইয়াৰ উত্তৰ লিখিবা কবিয়ে অসমী আইয়ে জান জুৰিৰ হাতেখৰি হাৰ পিন্ধে বুলি কৈছে। ইয়াৰ পাছত নেক্সট 4 নম্বৰ চোৱাত লিখিছে কবিয়ে আমাৰ দেশখনক কি কি কাৰণত স্বৰ্গতকৈও অধিক বুলি কৈছে। আলোচনা কৰি বহলাই লিখা। ইয়াৰ উত্তৰত লিখিবা কবিয়ে কয় আমাৰ দেশত হিমালয় গিৰি যেন মূৰৰ মুকুট, 6 ঋতুৱে অপূৰ্ব সাজ পিন্ধায়, নদী যেন জেউতি চৰায়, জান জুৰিয়ে হাতেখৰি হাৰ পিন্ধায়, দেশখন সাহিত্য সংস্কৃতি গুণীজন আৰু প্ৰাকৃতিক শোভাৰে ভৰপূৰ। পুৰাণ আৰু মহাভাৰততো আমাৰ দেশখন দেৱভূমি বুলি উল্লেখ আছে। এই সকলো উপাদানৰ বাবেই কবিয়ে আমাৰ দেশখনক স্বৰ্গতকৈও অধিক বুলি কৈছে। ইয়াৰ পাছত নেক্সট পেজত পেজ নম্বৰ 14 ওপৰত চোৱা 5 নম্বৰত ইয়াত লিখিছে কবিতা ফাঁকিৰ পৰা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ইয়াৰ তলত কবিতা ফাঁকি চোৱা পাটকাই মেলে কলা চুলি তাৰি অৰুণ উদয় তাত, লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত। এই কবিতা দুফাঁকিৰ পৰাই তলত দিয়া 3টা প্ৰশ্নৰ উত্তৰ লিখিবলৈ কৈছে। ক নম্বৰত চোৱা প্ৰশ্ন দিছে
কলা চুলি তাৰি কোনে মেলে বুলি কৈছে ইয়াৰ উত্তৰত লিখিবা পাটকাই পৰ্বতে কলা চুলি তাৰি মেলে বুলি কৈছে ইয়াৰ পাছত নেক্সট খ নম্বৰ প্ৰশ্ন দিছে লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে ইয়াৰ উত্তৰ লিখিবা লুইতে অসমৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে ইয়াৰ পাছত নেক্সট গ নম্বৰ প্ৰশ্নটিত চোৱাই লিখিছে ৰিয়াখনি বুলি কিহৰ কথা কৈছে ইয়াৰ উত্তৰত লিখিবা ৰিয়াখনি বুলি লুইতৰ কথা কৈছে ইয়াৰ পাছত নেক্সট 6 নম্বৰ চোৱাই লিখিছে কবিতাটিৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ সৈতে খ অংশ আস্তানি মিলোৱা ইয়াত ক অংশৰ লগত খ অংশ মিলাবলৈ কৈছে প্ৰথমে চোৱা ক অংশত লিখিছে আৰু কতগিৰি আছে হুভা কৰি আচলত নাছে তৰা এইটো মিলিব খ অংশত থকা দ্বিতীয় অপচনটি পৰ্বত পাহাৰ আদি দেশমাতৃৰ অলংকাৰ স্বৰূপ ইয়াত প্ৰবাহিত হৈ থকা নৈ নিজৰাসমূহক মাতৃৰ চাদৰৰ আচলৰ লগত তুলনা কৰিব পাৰি ইয়াত জোন বেলি তৰাই তীৰবিৰণী তুলি অপূৰ্ব শোভাৰ সৃষ্টি কৰে ইয়াৰ পাছত নেক্সট ক অংশত আছে অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই এইটো মিলিব খ অংশত থকা একেবাৰে তলত চোৱা ইয়াত লিখিছে পৰ্বত পাহাৰ নদ নদীৰে সমৃদ্ধ অসম এখন মনোৰম ঠাই জ্ঞানী লোকসকলৰ বিভিন্ন অৱদানেৰে অসম মাতৃ সমৃদ্ধ হৈ আছে ইয়াৰ পাছত নেক্সট ক অংশৰ একেবাৰে শেষৰ ভাগটি চোৱা ইয়াত লিখিছে দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত এইটো মিলিব খ অংশত থকা একেবাৰে ওপৰত চোৱা ইয়াত লিখিছে বেদ পুৰাণ ৰামায়ণ মহাভাৰত আদি প্ৰাচীন গ্ৰন্থসমূহত আমাৰ দেশখন দেৱতাই নিৰ্মাণ কৰিছে বুলি উল্লেখ আছে হেই ই দেৱভূমি প্ৰাচীন সভ্যতা হিচাপে আমাৰ দেশখন বিশ্বৰ বুকুত জিলিকি আছে ইয়াৰ পাছত নেক্সট পেজ নম্বৰ 15-15ৰ ওপৰত চোৱা 7 নম্বৰত ইয়াত লিখিছে আমাৰ দেশ কবিতাটিত দেশমাতৃৰ সৌন্দৰ্য বৃদ্ধিত তলত দিয়া উপাদানসমূহে কেনেদৰে অৰিহণা যোগাইছে তাৰ এখন তালিকা প্ৰস্তুত কৰা তোমালোকে বুজিব পৰাৰ বাবে উদাহৰণ হিচাপে এটা কৰি দিছে প্ৰথমটো চোৱা ইয়াত লিখিছে গিৰিৰাজ হিমালয়ে ইফালে লিখিছে মূৰৰ মুকুট হৈ জেউতি চৰাইছে এনেকৈ তোমালোকে কবিতাটিৰ পৰা মিলাই নিজেই লিখিব পাৰিবা ইয়াৰ পাছত নেক্সট দিছে 6 ঋতুৱে ইয়াত লিখিবা কবিতাটিত চোৱা 6 ঋতুৱে কি লিখিছে ইয়াত লিখিছে আলফুল কৰি পিন্ধাই অপূৰ্ব সাজ ইয়াৰ পাছত নেক্সট লিখিছে পাটকাই পৰ্বতে ইয়াত লিখিবা মেলে কলা চুলি তাৰি অৰুণ উদয় তাত ইয়াৰ পাছত নেক্সট লিখিছে লুইতে এফালে লিখিবা পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত ইয়াৰ পাছত লিখিছে জানজুৰিয়ে ইয়াত লিখিবা লয় হাতে হৰি হাৰ আৰু একেবাৰে শেষত লিখিছে পৰ্বত পাহাৰে ইয়াত লিখিবা আছে শোভা কৰি আচলত নাছে তৰা ইয়াৰ পাছত নেক্সট আছে ভাষা অধ্যয়ন 8 নম্বৰত লিখিছে তলত দিয়া শব্দবোৰৰ লগত ছন্দৰ মিল থকা শব্দৰে খালী ঘৰবোৰ পূৰ কৰা ইয়াত উদাহৰণ হিচাপে দিছে তোমালোকক বেশ এফালে লিখিছে কেশ দেশ আৰু ইয়াৰ পাছৰখিনি তোমালোকক নিজে মিলাই লিখিবলৈ দিছে এতিয়া প্ৰথমৰ পৰা চোৱা ইয়াত লিখিছে বেশ এফালে লিখিছে কেশ দেশ ইয়াৰ পাছৰটো হ'ব ভেশ ইয়াৰ তলত লিখিছে ভৰা ইয়াৰ শব্দকেইটা হ'ব তৰা হৰা ধৰা ইয়াৰ পাছত আছে হাৰ ইয়াৰ শব্দকেইটা হ'ব মাৰ তাৰ কাৰ ইয়াৰ পাছত একেবাৰে শেষৰ শব্দটি হৈছে গাত ইয়াৰ শব্দকেইটা হ'ব পাত হাত আৰু হাত ইয়াৰ পাছত নেক্সট 9 নম্বৰত চোৱাত লিখিছে শব্দৰ খেল খেলো আহা ক নম্বৰত চোৱাত লিখিছে পদ্যটোত এনেকুৱা এটি 6 আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আখৰ 3টা মিলি পৃথিৱী বুজায় শেষৰ 3টা মিলি সুন্দৰী বুজায় আৰু তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজায় পাঠটোৰ পৰা শব্দটো বিচাৰি উলিয়াই লিখা আশা কৰোঁ তোমালোকে প্ৰশ্নটি ভালকৈ বুজি পাইছা ইয়াৰ শব্দটি হ'ব ভুৱন মোহিনী তোমালোকে 12 নম্বৰ পেজৰ পদ্যভাগি চোৱা নুগুছে হেপা চাও চকু ভৰি ভুৱন মোহিনী বেশ এই ভুৱন মোহিনী শব্দটোৱে হৈছে 6টা আখৰেৰে প্ৰশ্নটি আকৌ এবাৰ চোৱা ইয়াত লিখিছে প্ৰথম আখৰ 3টা মিলি পৃথিৱী বুজায় এচোৱা প্ৰথম আখৰ 3টা হৈছে ভু ব ন ভুৱন মানে পৃথিৱী ইয়াৰ পাছত লিখিছিলে শেষৰ 3টা মিলি সুন্দৰী বুজায় শেষৰ 3টা আখৰ হৈছে মু হি নি মোহিনী
ইয়াত সুন্দৰী বুজাইছে আৰু ইয়াৰ তলত লিখিছিলে তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজায় ইয়াত তৃতীয় আখৰ হৈছে ন আৰু ষষ্ঠ মানে একেবাৰে শেষৰটি হৈছে নি মানে ননি মানে হৈছে মাখন ইয়াৰ পাছত নেক্সট 16 নম্বৰ পেজৰ ওপৰত ইয়াত লিখিছে এতিয়া শব্দটোৰ প্ৰথম আখৰটোৰ পৰা হচৌকাৰ আঁতৰাই দিয়া এতিয়া চোৱা শব্দটো আছিলে ভুৱন মোহিনী ইয়াত হচৌকাৰটো আঁতৰাই দিলে হ'ব ভৱন মোহিনী ইয়াত তলত লিখিছে চোৱা প্ৰথম আৰু দ্বিতীয় আখৰ মিলি জগত বুজোৱা শব্দ হ'ব প্ৰথম আৰু দ্বিতীয় আখৰ মানে ভ আৰু ভৱ মানে হৈছে জগত ইয়াৰ পাছত লিখিছে প্ৰথম দ্বিতীয় আৰু তৃতীয় আখৰ মিলি ঘৰ বুজোৱা শব্দ হ'ব প্ৰথম দ্বিতীয় আৰু তৃতীয় কৈছে এইটো হ'ব ভৱন মানে ঘৰ বুজোৱা শব্দ আৰু ইয়াৰ তলতে লিখিছে প্ৰথম আৰু শেষৰ আখৰ মিলি ভগ্নী বুজোৱা শব্দটো হ'ব প্ৰথম আৰু শেষৰ মানে প্ৰথমত হ'ব ভ আৰু শেষত আছে নি ভনী এই ভনী শব্দটি হৈছে ভগ্নী বুজোৱা শব্দ ইয়াৰ পাছত নেক্সট 10 নম্বৰ লিখিছে কবিতাটিত থকা জুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা উদাহৰণ হিচাপে এটা কৰি দিছে যেনে ৰিহা মেখেলা ইয়াৰ পাছৰখিনি তোমালোকক নিজে লিখিব লাগে এই শব্দখিনি হ'ব ক্ৰমে জানজুৰি ৰূপে ৰখে ধনে ধানে মনে চিত্তে গুণগান আৰু মুনি মনোৰম ইয়াৰ পাছত নেক্সট ইয়াত লিখিছে জানো আহা ইয়াত লিখিছে তলৰ কবিতা ভাকিলৈ মন কৰা শুকুলা পাতৰ ৰিহা মেখেলাই জেউতি চৰাই গাৰ ইয়াৰ তলতে লিখিছে ইয়াত শুকুলা শব্দটোৰ একে অৰ্থ সমাৰ্থক বুজোৱা শব্দবোৰ হৈছে বগা শুভ্ৰ শ্বেত আদি ঠিক তেনেদৰে জেউতি শব্দটোৰ একে অৰ্থ বুজোৱা শব্দবোৰ হৈছে পোহৰ দীপ্তি জ্যোতি আদি ইয়াৰ পাছত নেক্সট 11 নম্বৰ লিখিছে শিক্ষকৰ সহায় লৈ অথবা অভিধান সমাৰ্থক শব্দকোষ আদি ব্যৱহাৰ কৰি তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা এই তলত কিছুমান শব্দ দিছে এই শব্দবিলাকেৰে তিনিটাকৈ সমাৰ্থক শব্দ লিখিবলৈ দিছে প্ৰথম শব্দটি চোৱা ইয়াত দিছে অৰুণ ইয়াৰ সমাৰ্থক শব্দ কেইটা হ'ব আৰণ্য উষা আৰু সূৰ্যোদয় ইয়াৰ পাছত নেক্সট শব্দ আছে গিৰি ইয়াৰ সমাৰ্থক শব্দ কেইটা হ'ব পৰ্বত পাহাৰ আৰু শৈল ইয়াৰ পাছৰ শব্দটি হৈছে জননী ইয়াৰ সমাৰ্থক শব্দ কেইটা হ'ব মা আই আৰু মাতৃ ইয়াৰ পাছৰ শব্দ দিছে ভৱন ইয়াৰ সমাৰ্থক শব্দ কেইটা হ'ব ঘৰ নিবাস আৰু আবাস ইয়াৰ পাছত একেবাৰে শেষত আছে সাজ ইয়াৰ সমাৰ্থক শব্দ কেইটা হ'ব ভূষণ বেশ আৰু পোচাক ইয়াৰ পাছত নেক্সট পেজত পেজ নম্বৰ 17 ওপৰত ইয়াত 12 নম্বৰত লিখিছে বাক্য ৰচনা কৰা ইয়াত তলত দিয়া শব্দকেইটাৰে বাক্য ৰচনা কৰিব লাগে প্ৰথম শব্দটি ইয়াত দিছে অপূৰ্ব ইয়াৰ বাক্যটিত লিখিবা হিমালয়ৰ সৌন্দৰ্য অপূৰ্ব ইয়াৰ পাছত নেক্সট শব্দ আছে উদয় ইয়াৰ বাক্যটিত লিখিবা পূব ফালে বেলি উদয় হয় ইয়াৰ পাছৰ শব্দটি হৈছে মনোহৰ ইয়াৰ বাক্যটিত লিখিবা বাগিচাখনৰ দৃশ্য মনোহৰ ইয়াৰ পাছত নেক্সট শব্দ দিছে জেউতি ইয়াৰ বাক্যটিত লিখিবা ৰিহা মেখেলাই গাৰ জেউতি চৰাই ইয়াৰ পাছত নেক্সট শব্দ দিছে চেনেহী ইয়াৰ বাক্যটিত লিখিবা আমাৰ দেশ মাতৃ আই চেনেহী ইয়াৰ পাছত একেবাৰে শেষৰ শব্দটি দিছে আলপুল ইয়াৰ বাক্যটিত লিখিবা ছয় ঋতুৱে প্ৰকৃতিক আলপুল কৰি সাজ পিন্ধায় ইয়াৰ পাছত নেক্সট 13 নম্বৰ ইয়াত লিখিছে কবিতাটিত ওচৰা ওচৰিকৈ থকা বিশেষণ আৰু বিশেষ্য পদবোৰ বিচাৰি উলিয়াই তলৰ তালিকাত ভৰোৱা ইয়াত উদাহৰণ হিচাপে তোমালোকক এটা কৰি দিছে বিশেষণত লিখিছে অপূৰ্ব আৰু বিশেষ্যত হ'ব সাজ ইয়াৰ পাছৰখিনি হ'ব ক্ৰমে বিশেষণত হ'ব দুই আৰু বিশেষ্যত হ'ব চৰণ নেক্সট হ'ব বিশেষণত পখালি আৰু বিশেষ্যত হ'ব লুইত ইয়াৰ পাছত নেক্সট বিশেষণত হ'ব সোণৰ আৰু বিশেষ্যত হ'ব অসম ইয়াৰ পাছতে লিখিবা বিশেষণত চেনেহী আৰু বিশেষ্যত লিখিবা আই ইয়াৰ পাছত একেবাৰে শেষত বিশেষণত লিখিবা মনোহৰ আৰু বিশেষ্যত লিখিবা আমাৰ দেশ ইয়াৰ পাছত নেক্সট 14 নম্বৰ ইয়াত লিখিছে সাজ শব্দ প্ৰয়োগ কৰি বিভিন্ন অৰ্থৰ প্ৰকাশক বাক্য ৰচনা কৰা ইয়াত তোমালোকক এটা শব্দ দিছে সাজ ইয়াৰ বেলেগ বেলেগ অৰ্থও দিছে ব্ৰেকেটত এই শব্দকেইটাৰে বাক্য ৰচনা কৰিব লাগে প্ৰথমে ইয়াত লিখিছে সাজ ব্ৰেকেটত দিছে পোচাক
ইয়াৰ বাক্যটি লিখিবা বিহুত আমি নতুন সাজ পিন্ধো। ইয়াৰ পাছত নেক্সট দিছে সাজ, ইয়াৰ অৰ্থ ব্ৰেকেটত দিছে বাচন। ইয়াৰ বাক্যটিত লিখিবা আমাৰ ঘৰত বহুত সাজ আছে। ইয়াৰ পাছত নেক্সট লিখিছে সাজ, ব্ৰেকেটত ইয়াৰ অৰ্থ দিছে নিৰ্মাণ কৰা। ইয়াৰ বাক্যটিত লিখিবা ঘৰ সাজোতে ইটা ব্যৱহাৰ কৰা হয়। ইয়াৰ পাছত নেক্সট 18 নম্বৰ পেজৰ ওপৰত চোৱা, ইয়াত 15 নম্বৰত লিখিছে পদ্যটোত পোৱা স্ত্ৰীলিংগ বুজোৱা অসমা শব্দটোৰ আৰ্হিত আন শব্দ গঠন কৰোঁ আহা। ইয়াত তলত বক্সত লিখিছে এফালে পুলিংগ আৰু আনফালে স্ত্ৰীলিংগ। উদাহৰণ হিচাপে এটা দিছে, পুলিংগত লিখিছে অসম আৰু স্ত্ৰীলিংগত লিখিছে অসমা। ইয়াৰ তলৰ শব্দখিনি তোমালোকক কৰিবলৈ দিছে। ইয়াৰ পাছত নেক্সট শব্দ দিছে সৰল, এইটো পুলিংগত আছে, স্ত্ৰীলিংগত লিলে হ'ব সৰলা। ইয়াৰ পাছত নেক্সট পুলিংগৰ শব্দ দিছে অচল, এইটো স্ত্ৰীলিংগত নিলে হ'ব অচলা। ইয়াৰ পাছৰ শব্দটি হৈছে বৃদ্ধ, এইটো স্ত্ৰীলিংগত নিলে হ'ব বৃদ্ধা। আৰু একেবাৰে শেষত পুলিংগত দিছে সুষম, এইটো স্ত্ৰীলিংগত নিলে হ'ব সুষমা। ইয়াৰ পাছত নেক্সট লিখিছে জানো আহা। ইয়াত লিখিছে কবিয়ে কবিতাটোত অপূৰ্ব শব্দটোৰ ব্যৱহাৰ কৰিছে। ব্যাকৰণৰ সূত্ৰ মতে ৰৰ লগত যুক্ত হ'লে ব্যঞ্জন বৰ্ণটো দ্বিত্ব হয়। বৰ্তমান সময়ত ভাষাৰ সৰলীকৰণৰ উদ্দেশ্য আগত ৰাখি এই দ্বিত্ব বৰ্জন কৰা হৈছে। উদাহৰণত তোমালোকক দিছে, উদাহৰণ চালে তোমালোকে ভালকৈ বুজি পাবা। পূৰ্ব প্ৰচলিত ৰূপ লিখিছে এফালে আৰু আনফালে লিখিছে সৰলীকৃত ৰূপ। পূৰ্ব প্ৰচলিতত লিখিছে অপূৰ্ব আৰু সৰলীকৃতত লিখিছে অপূৰ্ব। ইয়াৰ পাছত নেক্সট লিখিছে কৰ্ম আৰু সৰলীকৃতত লিখিছে চোৱা কৰ্ম। ইয়াত উদাহৰণত দিয়া শব্দকেইটাৰ স্পেলিঙৰ ডিফাৰেঞ্চ তোমালোকে নিশ্চয় বুজিব পাৰিছা। ইয়াৰ পাছত 16 নম্বৰত চোৱা, ইয়াত লিখিছে তলত দিয়া শব্দকেইটাৰ সৰলীকৃত ৰূপটো লিখা। এতিয়া তলত দিয়া শব্দকেইটাৰ তোমালোকক সৰলীকৃত ৰূপটো লিখিবলৈ কৈছে। ইয়াত প্ৰথম শব্দটি দিছে দুৰ্বল, এইটো সৰলীকৃত কৰিলে হ'ব এনেকৈ দুৰ্বল। স্পেলিঙৰ ডিফাৰেঞ্চটো বুজি পাইছা তোমালোকে। ইয়াৰ পাছত নেক্সট লিখিছে কৰদৈ, সেইটো সৰলীকৃত ৰূপত এনেকৈ লিখিবা কৰদৈ। ইয়াৰ পাছত লিখিছে কীৰ্তন, এইটো সৰলীকৃতত লিখিলে এনেকৈ কীৰ্তন। ইয়াৰ পাছত এইটো চাইডে দিছে অৰ্জুন, এইটো সৰলীকৃত ৰূপত এনেকৈ হ'ব অৰ্জুন। ইয়াৰ পাছত ইয়াৰ তলতে দিছে পৰ্বত, এইটো সৰলীকৃত ৰূপটো হৈছে এনেকৈ পৰ্বত। ইয়াৰ তলত দিছে শৰ্মা, এইটো সৰলীকৃত ৰূপটো হৈছে এইটো শৰ্মা।